গধূলিখিনি এনেকৈ আমাৰ ছাগলীকেইটা এনেকৈ দিনটো বান্ধি থোৱা হয় গছৰ ডালপাত দি পেলাই। আৰু এতিয়া ৰাতিৰ বাবে মই তৈয়াৰ কৰি লৈছোঁ। ভাবিছোঁ মাছ এপিচ আছে আৰু সকলোবোৰ মিলাই মুড়ি ঘণ্টাকে বনাই দিওঁ। মুড়ি ঘণ্টা বনাবৰ কাৰণে মগু দালি লাগিছিলে, কিন্তু মগু দালি ঘৰত নাই বাবে মচুৰ দালিকে ব্যৱহাৰ কৰি বনালোঁ। আৰু এয়া সকলোবোৰ যা যোগাৰ কৰি লৈছোঁ: বিলাহী, আলু, পিঁয়াজ, জলকীয়া, এনেদৰে যা যোগাৰ কৰি ল'লোঁ। আৰু এয়া মই সকলোবোৰ কাটি কুটি ল'লোঁ। ইয়াত আছে জলকীয়া, আদা, নহৰু, বিলাহী, আলু, লগতে তেল গৰম কৰি লৈছোঁ। আৰু গৰম কৰাৰ পিছত এয়া মই আলু কেইপিচ ফ্ৰাই কৰি লৈছোঁ। তাৰপিছত চয়াবিন কেইপিচো ফ্ৰাই কৰি ল'ম। আৰু ফ্ৰাই কৰি হোৱাৰ পাছত আৰু মছলাজাতীয় বস্তুখিনি ভাজি ল'ম। ভাজি পেলাই দালিটো অলপ সিজাই ল'ম। সিজাই হোৱাৰ পাছত উতল যেতিয়া আহিব তেতিয়া মই এপিচে আছে মাছ, আৰু সেই পিচকে দিম। আৰু দি পেলাই মছলা অকণমান দি দিছোঁ। মই আদা নহৰু কমকৈ ব্যৱহাৰ কৰিছোঁ আৰু মছলাও কমকৈ ব্যৱহাৰ কৰিছোঁ, বেছিকৈ দিয়া নাইকিয়া। আৰু যেতিয়া গোটেইবোৰ দালি সিজাই কৰি বা মছলাখিনি যেতিয়া ধুনীয়াকৈ মিলি যাবগৈ, তাৰপাছত মই ভাজি থোৱা আলু কেইপিচ আৰু ভাজি থোৱা চয়াবিন কেইপিচ দি দিম। দালিখনৰ লগতে সিজাই দিলে ধৰিবগৈ নোৱাৰিবগৈ, একেই হৈ যাব, দালিৰ লগত গুড়া হৈ যাবগৈ। সেইবাবে দিয়া নাইকিয়া। আৰু বাৰীতে আমাৰ মানধনিয়া আছে। ৰাতি গৈ মই মানধনিয়া কেইডালমান ছিঙি আনিলোঁ। চোতালৰ সন্মুখতে আছে মানধনিয়া বাৰু। আৰু এনেদৰে মোৰ প্ৰায় আঞ্জাখন ৰেডি হৈ গ'ল। আৰু আপোনালোকেও বনাই খাইছে চাগে এনেদৰে, কিন্তু মই ভাবিছোঁ মই আজি বনাওঁ এনেদৰে আৰু আপোনালোকৰ লগতো শ্বেয়াৰ কৰোঁ। আৰু আপোনালোকৰ লগত শ্বেয়াৰ কৰি ভালো লাগে। আৰু আপোনালোকে মোৰ চেনেলটো বহুত মৰম আশীৰ্বাদ কৰিব, তেতিয়াহে মই আগবাঢ়ি যাবলৈ সকাহ পাম। আৰু পমিষ্টকো খুৱাই দিলোঁ আৰু ময়ো নিজে খালোঁ। পমিষ্টক এইখন আঞ্জা দিয়া নাই, ইয়াৰ বেলেগ তাৰেলি বনোৱা আছে। আৰু এয়া আমাৰ ডাঙৰকৈ ইটালেহে। আৰু আঞ্জাখন নমোৱাৰ 5-10 মিনিটৰ আগত মই কাটি থৈছিলোঁ দালচেনি আৰু লগতে মানধনিয়া। আৰু আজিলৈ আহিছোঁ, বাই বাই, গুড নাইট।